হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে এইবাৰ ক্লাছ 6ৰ পৰা ক্লাছ 7ত উঠিছে, তেওঁলোকৰ মেথমেটিক্স আৰু ছায়েন্স অৰ্থাৎ গণিত আৰু বিজ্ঞানৰ কিতাপখন ইংৰাজী মাধ্যমত থাকিব, লগতে অসমীয়াটো অনুবাদ কৰাও থাকিব। গতিকে মই এই ইংৰাজীতে যিহেতু অংকবিলাক কৰিব লাগিব, প্ৰথম চেপ্টাৰ থাকিব ইণ্টেজাৰ্ছ, তাৰ যিখিনি দৰকাৰী কথা সেইখিনি বুজাই দিছোঁ, আৰু শেষত এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 1.1ৰ অংককেইটাও কৰি দিছোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাবা বুলি আশা থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো ইণ্টেজাৰ্ছ এইটো চেপ্টাৰত প্ৰথমতে আমি জানিব লাগিব নেচাৰেল নাম্বাৰ্ছ মানে কি। তো নেচাৰেল নাম্বাৰ্ছ মানে হ'ল স্বাভাৱিক সংখ্যা, যিটো তোমালোকে আগতে পাই আহিছা। নেচাৰেল নাম্বাৰ্ছ আৰ এ পাৰ্ট অফ দ্য নাম্বাৰ ছিষ্টেম। তাৰমানে নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যাবিলাক সংখ্যা প্ৰণালীৰ এটা অংশ, ইনক্লুডিং অল দ্য পজিটিভ ইণ্টেজাৰ্ছ ফ্ৰম T1 টিল ইনফিনিটি। তাৰমানে 1ৰ পৰা অসীমলৈকে যিমান সংখ্যা আছে সকলোবিলাকেই স্বাভাৱিক সংখ্যাৰ ভিতৰত পৰে। নেচাৰেল নাম্বাৰ্ছ তাৰমানে মনত ৰাখিবা, 1ৰ পৰা যিমান সংখ্যা আছে 1 2 3 4 5 6 এনেকুৱা যিমান সংখ্যা আমি পাম গোটেইকেইটা কি স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ্ছ। তো ইয়াৰ পিছত আহিব natural numbers are also called counting numbers because they do not include zero and negative integers. Natural numbers অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাকক কাউণ্টিং নাম্বাৰ্ছ অৰ্থাৎ গণনাকাৰী সংখ্যা বুলিও কোৱা হয়, কাৰণ সেইবিলাকত জিৰো নাথাকে বা ঋণাত্মক অখণ্ড সংখ্যাও নাথাকে। এইবিলাক আমি গণনা কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেইকাৰণে ইহঁতক গণনাকাৰী সংখ্যা বুলিও কোৱা হয়, নেচাৰেল নাম্বাৰ্ছ বা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাক কেপিটেল এন আখৰেৰেও বুজোৱা হয়। ইয়াৰ পিছত আহিব আমাৰ যিটো চেপ্টাৰৰ নাম, এইটো ইণ্টেজাৰ্ছ। ইণ্টেজাৰ্ছ আৰ এ গ্ৰুপ অফ নাম্বাৰ্ছ ইনক্লুডিং কাউণ্টিং নাম্বাৰ্ছ, নেগেটিভ অফ কাউণ্টিং নাম্বাৰ্ছ এণ্ড এ নিউট্ৰেল নাম্বাৰ। ইণ্টেজাৰ্ছ অসমীয়াতকৈ অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা হ'ল এটা সংখ্যাৰ থোপ, য'ত কি থাকিব কাউণ্টিং নাম্বাৰ্ছ মানে গণনাকাৰী সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা থাকিব, নেগেটিভ অফ কাউণ্টিং নাম্বাৰ্ছ অৰ্থাৎ ঋণাত্মক স্বাভাৱিক সংখ্যাও থাকিব, আৰু এটা নিউট্ৰেল নাম্বাৰ মানে জিৰো। নিউট্ৰেল নাম্বাৰ মানে প্ৰথম সংখ্যা জিৰো যাক কোৱা হয়, এইটোও থাকিব। ইট ইজ এ ছেট অফ নাম্বাৰ্ছ হুইচ ইনক্লুড জিৰো, পজিটিভ নেচাৰেল নাম্বাৰ্ছ এণ্ড নেগেটিভ নেচাৰেল নাম্বাৰ্ছ। মানে এইটো এটা ছেট মানেও থোপ বুজায়, মানে গ্ৰুপ বুজায়, য'ত কি থাকিব পজিটিভ স্বাভাৱিক সংখ্যা, ধনাত্মক স্বাভাৱিক সংখ্যা, ঋণাত্মক স্বাভাৱিক সংখ্যা আৰু জিৰো, এই আটাইকেইটাৰ যিটো থোপ এইটো কি কোৱা হয় আচলতে অখণ্ড সংখ্যা বা ইংৰাজীত কোৱা হয় ইণ্টেজাৰ্ছ। ভালকৈ মনত ৰাখিবা। ইণ্টেজাৰ্ছ অন নাম্বাৰ লাইন। তো নাম্বাৰ লাইন বুলি এটা হেৰি আছে, যিটো অসমীয়াতকৈ সংখ্যা ৰেখা। অখণ্ড সংখ্যাবিলাক সংখ্যা ৰেখাত কেনেকৈ থাকে সেইটো জানিব লাগিব। অন দ্য নাম্বাৰ লাইন ফৰ পজিটিভ ইণ্টেজাৰ্ছ we move to the right from 0 and for negative integers we move to the left from 0. অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যাৰ কাৰণে আমি 0ৰ পৰা সোঁফালে যাব লাগিব, আৰু ঋণাত্মক অখণ্ড সংখ্যাবিলাক সাধাৰণতে 0ৰ পৰা বাওঁফালে থাকিব। এইটো মই পিছত দেখুৱাই আছোঁ। আৰু এটা কথা মনত ৰাখিব লাগিব যে ইণ্টেজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যাবিলাকক ইংৰাজী কেপিটেল জেড আখৰেৰে বুজোৱা হয়। তাৰমানে অখণ্ড সংখ্যাবিলাক এনেকুৱা যে জেড ইকুৱেল টু ধৰা এনেকুৱা হ'ব পাৰে (((()) -2 -1 0 1 2 3 4 5 6 ... এনেকুৱা গৈয়ে থাকিব। এই আটাইবিলাক কি হ'ব অখণ্ড সংখ্যা, এইটো মনত ৰাখিব লাগিব। এতিয়া এই সংখ্যা ৰেখাত ইণ্টেজাৰ্ছবিলাক কেনেকৈ থাকিব মই দেখুৱাই দিছোঁ। চোৱা, ইণ্টেজাৰ নাম্বাৰ লাইন, তো 0টো মাজত আছে আৰু তাৰ কি কয় বাওঁফালে আছে নেগেটিভ ইণ্টেজাৰ্ছ, আৰু কেনেকৈ গৈ আছে -1 -2 -3 -4 এনেকৈ গৈয়ে থাকিব, -5 -6, আৰু সোঁফালে আছে 1 2 3 4 5 6 এনেকৈ। এইটো পজিটিভ ইণ্টেজাৰ্ছবিলাক এনেকৈ গৈ থাকিব। এইটো ভালকৈ মনত ৰাখিবা যে ইণ্টেজাৰবিলাক নাম্বাৰ লাইনত কেনেকৈ থাকে। এতিয়া আৰু এটা বস্তু দেখাই দিছোঁ যে নাম্বাৰ লাইনত কেনেকৈ ইণ্টেজাৰবিলাক যোগ বা বিয়োগ কৰা হয়। হাউ টু এড মানে যোগ, এণ্ড ছাবষ্ট্ৰেক্ট মানে বিয়োগ ইণ্টেজাৰ্ছ অন দ্য নাম্বাৰ লাইন।
অখণ্ড সংখ্যাবিলাক সংখ্যা ৰেখা অৰ্থাৎ নাম্বাৰ লাইনত কেনেকৈ যোগ বা বিয়োগ কৰে। 1 নম্বৰ, ইফ উই এড এ পজিটিভ ইণ্টেজাৰ উই গো টু দ্য ৰাইট। যদি আমি এটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰোঁ তেতিয়া আমি কোনফালে যাব লাগিব? সোঁফালে যাব লাগিব। ধৰা মই দেখাই দিলোঁ 1 নম্বৰ 6 + 3, 6ৰ লগত 3 যদি যোগ কৰোঁ তো 6টো য'ত আছে তাৰ পৰা সংখ্যাটো সোঁফালে যাব, মানে 7ত গ'ল, 7ৰ পৰা যিহেতু 3 ঘৰ যাব 8ত গ'ল, 8ৰ পৰা 9, তো 3 ঘৰ গ'লে ক'ত গ'ল? 9ত। তাৰমানে 6ৰ লগত 3 যদি আমি যোগ কৰোঁ কি পাম? 9 পাম। ঠিক তেনেকুৱাকৈ মাইনাছৰ এটা সংখ্যা যদি লওঁ আমি, ধৰা -6 + 3, এতিয়া -6টো য'ত আছে তাৰ পৰা আমি সোঁফালে যাম। তো -6ৰ পৰা সোঁফালে গ'লে -5, -5ৰ পৰা -4, -4ৰ পৰা -3, 3 ঘৰ গ'লে, অৰ্থাৎ -6ৰ লগত 3 যোগ কৰিলে কি হ'ব? -3। আমি নাম্বাৰ লাইনতো পাই গৈছোঁ হিচাপ নকৰাকৈ। তো এনেকৈ আমি পজিটিভ ইণ্টেজাৰবিলাক এড কৰিব পাৰোঁ। 2 নম্বৰত আমি পাম ইফ উই এড এ নেগেটিভ ইণ্টেজাৰ উই গো টু দ্য লেফ্ট। যদি আমি এটা ঋণাত্মক অখণ্ড সংখ্যাক যোগ কৰোঁ তেতিয়া আমি কোনফালে যাব লাগিব? বাওঁফালে যাব লাগিব। তো ইয়াতে চাওক -2ৰ লগত -3 যদি যোগ কৰোঁ তো -2 আছিলে, তাৰ পৰা -3, মানে বাওঁফালে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ গ'লে আমি ক'ত পাম? -5 পাই যাম। অৰ্থাৎ -2ৰ লগত -3 যোগ কৰিলে কি হ'ব? -5। তো এতিয়া যিখিনি পঢ়িম এইখিনি বহুত গুৰুত্বপূৰ্ণ, ভালকৈ মনত ৰাখিবা। প্ৰপাৰ্টিজ অফ এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন অফ ইণ্টেজাৰ্ছ। তাৰমানে প্ৰপাৰ্টিজ মানে হ'ল ধৰ্ম, এডিশ্যন মানে যোগ, ছাবষ্ট্ৰেকশ্যন মানে বিয়োগ, অফ ইণ্টেজাৰ্ছ মানে অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ ধৰ্মবোৰ। তো 1 নম্বৰ আৰু 2 নম্বৰ দুয়োটা ধৰ্ম প্ৰায় একেই। মনত ৰাখিলেই হ'ল, এটা মনত ৰাখিলেই হ'ল যে ক্ল'জাৰ আণ্ডাৰ এডিশ্যন, ক্ল'জাৰ আণ্ডাৰ ছাবষ্ট্ৰেকশ্যন। তো চি, তাৰ কাৰণে তো মনত ৰাখিব লাগিব যে এ আৰু বি যদি দুটা অখণ্ড সংখ্যা হয় তো এই দুয়োটা আমি যদি যোগ কৰোঁ যিটো যোগফল পাম সেইটো কি হ'ব? এটা অখণ্ড সংখ্যা, বা ইয়াৰ পৰা বি বিয়োগ কৰিলেও যিটো পাম সেইটো কি হ'ব? অখণ্ড সংখ্যা। তো এইটোক কোৱা হয় যোগৰ আবদ্ধবিধি বা বিয়োগৰ আবদ্ধবিধি, দুয়োটাই ইয়াত সোমাই আছে। যদি যোগ কৰিলেও যিহেতু আমি এটা অখণ্ড সংখ্যা পাম, দুটা ইণ্টেজাৰ যোগ কৰিলেও আন এটা ইণ্টেজাৰেই পাম, গতিকে যোগৰ ক্ষেত্ৰত ইণ্টেজাৰ্ছবিলাক ক্ল'জাৰ। ঠিক তেনেকুৱা এটাও ইণ্টেজাৰৰ পৰা আন এটা ইণ্টেজাৰ বিয়োগ কৰিলেও যিটো পাম সেইটো এটা ইণ্টেজাৰ, গতিকে বিয়োগৰ ক্ষেত্ৰতো অৰ্থাৎ ছাবষ্ট্ৰেকশ্যনৰ ক্ষেত্ৰতো ইণ্টেজাৰ্ছবিলাক ক্ল'জাৰ। তো এই দুটা আছিলে প্ৰথম দুটা প্ৰপাৰ্টি, মনত ৰাখিব লাগিব। তাৰপিছত আছে কমিউটেটিভ প্ৰপাৰ্টি। কমিউটেটিভ মানে মনত ৰাখিব লাগিব ক্ৰম বিনিময় বিধি। ইয়াৰ অৰ্থ হ'ল মানে ৰিএৰেঞ্জমেণ্ট, মানে ওলট পালট কৰা। ওলট পালট কৰিলেও যদি ৰিজাল্ট একেই থাকে তো এইটোক কোৱা হ'ব ক্ৰম বিনিময়, অৰ্থাৎ কমিউটেটিভ প্ৰপাৰ্টি। ধৰা দুটা ইণ্টেজাৰ্ছ আছে, এটাৰ পৰা আনটো বিয়োগ কৰিলে যিটো ওলাব, যদি আমি সেই দুয়োটা ওলট পালট কৰি দিওঁ সেই একেই ৰিজাল্ট ওলাব। ধৰা 2 + 3 = 3 + 2। তো ইয়াত মই তাৰ যিটো ক্ৰম এইটো ওলট পালট কৰি দিলোঁ, কিন্তু ৰিজাল্ট কি হ'ব? একে ওলাব, দুয়োটাৰে যোগফল 5 ওলাব, আগফালে পিছফালে দুয়োটাতে। ঠিক তেনেকুৱা -3 + 1 = কি হ'ব? -2। এতিয়া যদি তাৰ ক্ৰমটো ওলট পালট কৰি দিওঁ, 1টো আগত আনিলোঁ, -3টো পিছত নিলোঁ, তথাপিও কি হ'ব? -2। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ওলট পালট কৰোঁতে আগৰ চিনবিলাক একেই থাকিব, চিনৰ কোনো পৰিৱৰ্তন নহয়। গতিকে এইটোক কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি, মনত ৰাখিবা। তো তাৰপিছত 4 নম্বৰ ধৰ্মটো হ'ল এছ'চিয়েটিভ প্ৰপাৰ্টি, যাক কোৱা হয় সহযোগ বিধি। তো এই সহযোগ বিধিত আচলতে কি হয়, মানে বন্ধনীৰ ব্যৱহাৰ কৰা হয় আৰু বন্ধনীৰ ক্ৰমৰ পৰিৱৰ্তন হয়, আৰু পৰিৱৰ্তন হ'লেও ৰিজাল্ট কিন্তু একেই থাকিব। ধৰা এটা উদাহৰণ ল'লোঁ যে 2 + 3 + 4 ব্ৰেকেটৰ ভিতৰত আছে আৰু ইফালে 2 + 3 ব্ৰেকেটৰ ভিতৰত আছে +4। তো আগফালে যিহেতু ব্ৰেকেটৰ কাম আগত কৰিব লাগে, 3 + 4 7, 7 আৰু 2 কিমান হ'ব? 9। ঠিক তেনেকুৱাকৈ পিছফালে 2 + 3 5, 5 আৰু +4 কিমান হ'ব? 9। তো ৰিজাল্ট একেটাই ওলাইছে। তো এইটো ধৰ্মক কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি বা সহযোগ বিধি। তো আৰু এটা আছে লাষ্ট এডিটিভ আইডেণ্টিটি বা যোগাত্মক অভেদ বুলি কোৱা হয়। ইয়াৰ অৰ্থটো হ'ল যে 0ৰ লগত যিকোনো সংখ্যা যোগ বা বিয়োগ কৰিলে সেইটো সংখ্যাই হয়, সেইটোক কোৱা হয় এডিটিভ আইডেণ্টিটি বা যোগাত্মক।
তাৰ কেইটামান উদাহৰণ ল'লোঁ যে a প্লাছ 0 ইকুৱেল টু কি হ'ব a। ঠিক তেনেকুৱা 2 প্লাছ 0 2, 3 প্লাছ মাইনাছ 0 ল'লেও কি হ'ব 3 হ'ব। তো এইটো আছিলে এডিটিভ আইডেণ্টিটি।